Hello everyone, welcome to Study for Change চেনেলটোৱে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আসাম পুলিচ আৰু ডিএনৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনবোৰ অসম চৰকাৰৰ পৰীক্ষাত বাৰে বাৰে ৰিপিটেড হৈ থাকে। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। অহাকালি যিসকলৰ অসম পুলিচৰ এক্সাম আছে তেওঁলোকক বেষ্ট উইচেছ, এক্সাম ভালকৈ দিব, পজিটিভ মাইণ্ডছেট লৈ যাব, পৰীক্ষা ভাল হ'ব। এই ভিডিঅ'টো হৈছে পাৰ্ট নম্বৰ 7। যিসকলে আগৰ পাৰ্টকেইটা চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, তাৰ পৰা চাব পাৰিব। বলক আজিৰ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? অপশ্যন দি আছে থাৰ, কাৰাকোম, গোবি, চাহাৰা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, থাৰ। থাৰ মৰুভূমি হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি আৰু এইখন থাৰ মৰুভূমিখন ৰাজস্থানত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ৱাজ ন'ন এজ বিক্ৰমাদিত্য অফ কামৰূপা? কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা গৈছিল? অপশ্যন দি আছে পুষ্য বৰ্মন, নৰনাৰায়ণ, ভাস্কৰ বৰ্মন, চিলাৰায়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, নৰনাৰায়ণ। নৰনাৰায়ণক কামৰূপৰ বিক্ৰমাদিত্য বুলি জনা যায়। নেক্সট কুৱেশ্যন, হু বিল্ড দ্য উগ্ৰতৰা দেৱালয়? উগ্ৰতৰা দেৱালয় কোনে নিৰ্মাণ কৰিছিল? অপশ্যন দি আছে ৰাজেশ্বৰ সিংহ, শিৱসিংহ, প্ৰমত্ত সিংহ, গদাধৰ সিংহ। এই উগ্ৰতৰা দেৱালয়খন গুৱাহাটীত অৱস্থিত। এই উগ্ৰতৰা দেৱালয়খন অপশ্যন নম্বৰ বি, শিৱসিংহই নিৰ্মাণ কৰিছিল 1725 খ্ৰীষ্টাব্দত। শিৱসিংহই উগ্ৰতৰা দেৱালয়খন গুৱাহাটীত প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হু মেক্স দ্য মনিটৰী পলিচি অফ ইণ্ডিয়া? ভাৰতৰ মুদ্ৰা নীতি কোনে প্ৰস্তুত কৰে? অপশ্যন দি আছে ষ্টেট বেংক অফ ইণ্ডিয়া, ফাইনেন্স মিনিষ্ট্ৰী, প্লেনিং কমিশ্যন, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ভাৰতৰ ৰিজাৰ্ভ বেংকে ভাৰতৰ মুদ্ৰা নীতি প্ৰস্তুত কৰে। নেক্সট কুৱেশ্যন, প্ৰজ্ঞান ৰোভাৰ of the Chandrayaan-3 mission has confirmed the presence of which element on the moon surface? Chandrayaan-3 অভিযানৰ প্ৰজ্ঞান ৰভাৰে চন্দ্ৰপৃষ্ঠত কোনটো উপাদান উপস্থিতি নিশ্চিত কৰিছে? অপশ্যন দি আছে পটাছিয়াম, ছডিয়াম, ছালফাৰ, নান অফ দিছ। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, ছালফাৰ। ইয়াৰ লগতে মনত ৰাখিব চন্দ্ৰায়ন-3 মিছনৰ ৰভাৰটোৰ নাম হৈছে প্ৰজ্ঞান। প্ৰজ্ঞান ৰভাৰ চন্দ্ৰায়ন-3ত ব্যৱহাৰ কৰা হৈছিল আৰু এই প্ৰজ্ঞান ৰভাৰটোৰ দ্বাৰাই ছালফাৰ থকাৰ উমান পোৱা গৈছিল চন্দ্ৰপৃষ্ঠত। নেক্সট কুৱেশ্যন, দ্য লেংথ অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ উইদিন আছাম ইজ? অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, 1720 কিলোমিটাৰ। অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 720 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, দ্য টোটেল লেংথ অফ ৰিভাৰ বৰাক উইদিন আছাম ইজ এবাউট? অসমৰ ভিতৰত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য প্ৰায় কিমান? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, 85 কিলোমিটাৰ। অসমৰ ভিতৰত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 85 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, ব্লু ৰিভলিউশ্যন ইজ এছ'চিয়েট উইথ হুইচ অফ দ্য ফলোইং? নীল বিপ্লৱ নিম্নলিখিত কিহৰ সৈতে সম্পৰ্কিত? অপশ্যন দি আছে একুৱাকালচাৰ, চেৰিকালচাৰ, এগ্ৰিকালচাৰ, ভাৰ্মিকালচাৰ। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, একুৱাকালচাৰ। ব্লু ৰেভলিউশ্যন ইজ এছ'চিয়েট উইথ একুৱাকালচাৰ। নীল বিপ্লৱ মৎস্য উৎপাদনৰ লগত জড়িত। নেক্সট কুৱেশ্যন, হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া শ্বেয়াৰ বৰ্ডাৰ উইথ নেপাল? ভাৰতৰ কিমানখন ৰাজ্যই নেপালৰ সৈতে সীমান্ত ভাগ বতৰা কৰে? নেপালৰ লগত ভাৰতৰ উত্তৰাখণ্ড, বিহাৰ, ইউ পি, ৱেষ্ট বেংগল আৰু ছিকিম এই 5খন ৰাজ্য নেপালৰ বৰ্ডাৰৰ সৈতে সীমান্ত ভাগ বতৰা কৰে। চ' এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, 5। নেক্সট কুৱেশ্যন, হুইচ কমিউনিটি ইজ ৰেফাৰ্ড এজ দ্য কলম্বাছ অফ আছাম বাই বিষ্ণুপ্ৰসাদ ৰাভা? বিষ্ণুপ্ৰসাদ ৰাভাই কোন সম্প্ৰদায়ক অসমৰ কলম্বাছ বুলি অভিহিত কৰিছে? অপশ্যন দি আছে তিৱা, ৰাভা, কাৰ্বি, কছাৰী। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, কাৰ্বি। বিষ্ণুপ্ৰসাদ ৰাভাই কাৰ্বি সম্প্ৰদায়ৰ লোকসকলক অসমৰ কলম্বাছ বুলি অভিহিত কৰিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হোৱেন আছাম একৰ্ড ৱাজ ছাইনড? অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন দি আছে ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী, অটল বিহাৰী বাজপেয়ী, মনমোহন সিং। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, ৰাজীৱ গান্ধী। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে ৰাজীৱ গান্ধী। অসম চুক্তি স্বাক্ষৰিত হৈছিলে 15 আগষ্ট 1985ত।
1985 15 আগষ্টত অসম চুক্তি স্বাক্ষৰিত হৈছিল আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী আছিলে ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ আলবেনিয়া? আলবেনিয়াৰ ৰাজধানী কি? অপশ্যন দি আছে তিৰানা, বাকু, লুৱাণ্ডা, আবুজা। ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ এ তিৰানা। তিৰানা হৈছে আলবেনিয়াৰ ৰাজধানীৰ নাম। আপোনালোকে অসম চৰকাৰৰ পৰীক্ষাত এটা ৰাজধানীৰ নাম পৰীক্ষাত আহি থকা যায় বাৰে বাৰে। চ' আপোনালোকে এটলিষ্ট ইম্পৰ্টেণ্ট ৰাজধানীকেইটা শিকি যাব। আৰু যদি আপোনালোকে মোৰ আগৰ কেপিটেল আৰু কাণ্ট্ৰিৰ ভিডিঅ'টো চাব বিচাৰে লিংক ডিছক্ৰিপশ্যন দি দিম, তাৰ পৰা চাব পাৰিব। ব'লক নেক্সট কুৱেশ্যনটো আৰম্ভ কৰোঁ। হাইড্ৰফোবিয়া ইজ চিমটম অফ হুইচ ডিজিজ? হাইড্ৰফোবিয়া হৈছে কোনটো বেমাৰৰ লক্ষণ? অপশ্যন দি আছে মেলেৰিয়া, ফিলাৰিয়া, ৰেবিছ, সোৱাইন ফ্লু। ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ চি জলাতংক বা ৰেবিছ। এই ৰেবিছ বেমাৰটো কুকুৰে কামুৰিলে হয়। আৰু এই ৰেবিছ বেমাৰটো হ'লে মানুহে পানী দেখিলে ভয় খায়, সেইটো হৈছে হাইড্ৰফোবিয়া। নেক্সট কুৱেশ্যন, চপচাৰ কুট ইজ এ ফেষ্টিভেল চেলিব্ৰেটেড ইন দ্য ষ্টেট অফ? চপচাৰ কুট কোনখন ৰাজ্যত উদযাপন কৰা উৎসৱ? অপশ্যন দি আছে অৰুণাচল প্ৰদেশ, আছাম, মিজোৰাম, ছিকিম। ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ চি মিজোৰাম। মিজোৰাম ৰাজ্যত চপচাৰ কুট উৎসৱটো উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল নেম অফ ভিটামিন B6? ভিটামিন B6ৰ ৰাসায়নিক নাম কি? অপশ্যন দি আছে বায়'টিন, থিয়ামিন, ৰিব'ফ্লেভিন, পাইৰডক্সিন। ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ ডি পাইৰডক্সিন। পাইৰডক্সিন হৈছে ভিটামিন B6ৰ ৰাসায়নিক নাম। লগতে মনত ৰাখিব থায়ামিন হৈছে ভিটামিন বিৰ ৰাসায়নিক নাম। নেক্সট কুৱেশ্যন, বিশ্বভাৰতী ইউনিভাৰ্চিটি ৱাজ ফাউণ্ডেড বাই? বিশ্বভাৰতী বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দি আছে অৰবিন্দ ঘোষ, বল্লভভাই পেটেল, বংকিম চন্দ্ৰ চেটাৰ্জী, ৰবীন্দ্ৰনাথ টেগোৰ। ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ ডি ৰবীন্দ্ৰনাথ টেগোৰ। তেখেতে বিশ্বভাৰতী বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। এই বিশ্বভাৰতী ইউনিভাৰ্চিটিখন কলিকতাত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ডাইৰেক্টেড দ্য আছামিজ ফিল্ম শকুন্তলা? কোনে শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল? অপশ্যন দি আছে ভৱেন্দ্ৰনাথ শইকীয়া, ডক্টৰ ভূপেন হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ বি ডক্টৰ ভূপেন হাজৰিকাদেৱ। তেখেতে শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ভূপেন হাজৰিকা? ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ কোনখন? অপশ্যন দি আছে এৰা বাটৰ সুৰ, শকুন্তলা, ইন্দ্ৰমালতী, নান অফ দ্য এবাভ। ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ এ এৰা বাটৰ সুৰ। ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ হৈছে এৰা বাটৰ সুৰ। নেক্সট কুৱেশ্যন, চৰ্দাৰ সৰোবৰ প্ৰজেক্ট ইজ ৰিলেটেড টু হুইচ ষ্টেট? চৰ্দাৰ সৰোবৰ প্ৰকল্প কোনখন ৰাজ্যৰ সৈতে সম্পৰ্কিত? অপশ্যন দি আছে মধ্যপ্ৰদেশ, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু। ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ বি গুজৰাট। গুজৰাট ৰাজ্যত চৰ্দাৰ সৰোবৰ প্ৰকল্পটো অৱস্থিত। চৰ্দাৰ সৰোবৰ প্ৰজেক্টটো নৰ্মদা নদীত অৱস্থিত। গুজৰাটৰ নৰ্মদা নদীৰ ওপৰত এই প্ৰকল্পটো হৈ আছে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ দ্য ব্ৰিটিছ ষ্টপ স্লেভাৰী ছিষ্টেম ইন আছাম? ইংৰাজে অসমত দাহ প্ৰথাৰ বিলুপ্তি কোন বছৰত কৰিছিল? অপশ্যন দিব শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি 1843। 1843ত ইংৰাজে অসমত দাহ প্ৰথাৰ বিলুপ্তি কৰিছিল। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।